গুড ইভিনিং এভৰিৱান ইভিনিং মানে নাইতে আহিছে মানে মইতো ব্লগ মানে বহুত দিন হ'ল দিবা পৰা নাই কিন্তু ব্যস্ততাৰ কাৰণে দিবা পৰা নাই কিন্তু আজি এটা সৰুকৈ কিবা এটা দিম বুলি ভাবিছোঁ আৰু আপোনালোকক কথা এটা জনাম বুলি ভাবিছোঁ তাৰমানে কি হৈছে এই ব্যস্ততাপূৰ্ণ জীৱন সকলোৰে মোৰো বাৰু তাৰ মাজতে ইটাৰ সময় হৈছে 9:30 বাজিছে ৰাতি 9:30 মই এই কাৰণে ভিডিঅ'টো বনালোঁ এটা সৰু কথা কিন্তু সেই সৰু কথাটো মানুহৰ মানে আমাৰ মানুহৰ সৰু মনটোত যি বহুত ডাঙৰ এটা প্ৰভাৱ পেলায় তাৰে কথা এটা ক'ব বিচাৰিছোঁ মানে মই কিবা এটা কামত কেইদিনমানৰ কাৰণে গুৱাহাটী গৈছিলোঁ আৰু মোৰ অলপ তাতে গুৱাহাটীত অসুখ হয় মানে আজি মই গুচি আহিব লগা হ'ল আহোঁতেও কালি আহিলেও হয় কিন্তু বহুত মানে দাউৰা দাউৰি কৰি হ'লেও আজি মানে গধূলি 7:10 যিখন ট্ৰেইন আছে ইণ্টাৰচিটিখনত মই আহিলোঁ আহি কিবাকৈ আৰু ঘৰটো পাইছোঁ পাই উঠি মই ভিডিঅ'টো বনালোঁ এটা সৰু কথা বা হেৰি এটা দেখি ঘৰৰ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ মানে কথাটো এনেধৰণৰ এটা কথা কোৱা যায় যি কিবা যি এটা ডাইলগ আছে যি আমি যদি কিবা একদিনৰ কাৰণে সুখী থাকিব লাগে কিবা ভ্ৰমণ কৰিব লাগে বা কিবা কিন্তু বেছি দিনৰ কাৰণে যদি সুখী হ'ব লাগে হয় ফুলনি বেচিব লাগে সেনেকুৱা কিবা এটা আছে মই ভালকৈ পাহৰি গৈছোঁ কিন্তু তথাপিতো সেই বস্তুটো মোৰ মনত পৰিছে তাৰমানে এই আজি যিটো মোৰ কষ্ট হৈছে মানে আহাতে বা অসুখো হৈছে এনেকুৱা গুৱাহাটীতে একেদিন থকাতে কিবা কিবি কামত ব্যস্ত হৈছোঁ তাৰ কাৰণে আজি তাৰে মূৰত মই আজি আহিলোঁ 4-5 দিনৰ মূৰত আহিয়ে মোৰ কিন্তু এতিয়া যিটো আহাতে যিটো মোৰ এটা ষ্ট্ৰেছ আছিল বা মন চন ভাল লাগি থকা নাছিল কিন্তু ঘৰত আহি মানে মোৰ বহুত ভাল লাগিছে ঘৰত আহিলে অভিয়াছলি সকলোৰে ভাল লাগে কিন্তু তাৰ উপৰিও মোৰ ভাল লাগিছে সেই বিশেষ কাৰণটো এই যিটো লাইন ক'লোঁ যি ফুলনি পাতলি মানুহ এটাই সদায় মানে সুখী হৈ থাকিব লগা হয় যাতে ফুলনি বেচিব লাগে আমাৰ ঘৰত মোক গালি পাৰে যি তই কি ফুল চুল ৰুই থাকা এইগিলাখান কি কৰি থাকা নানকৈ সোধে কিন্তু মই আজি আহিছোঁ আহি আমাৰ যিটো পৰিৱেশটো দেখি মোৰ যিটো মোৰ মুখত দেখিছে না কেনেকুৱা মই ৰাতিপুৱাৰ পৰাই অসুখ হৈ আছে তাৰে পিছতো কাম কৰি আছোঁ গধূলি 7:10 অৰ্থাৎ ট্ৰেইনখনত উঠাকলৈকে আৰু আহোঁতে মই চিট বনাই আজি ইণ্টাৰচিটিত যোনে আহিছে আজি কেই তাৰিখ 24 তাৰিখে যোনে আহিছে শুনি গম পাব আজি শুক্ৰবাৰ কালি ছেকেণ্ড ফৰ্থ ছেটাৰডে আছে বন্ধ আছে বহুত মানুহ হৈছে ট্ৰেইনত মানে থিয়া দিবাৰো জেগা নাই তথাপিতো সেনেকুৱা এটা পৰিৱেশত আহি এতিয়া চাওক মোৰ মুখৰ এটা উজ্জ্বলতা আহিছে তাৰে আঁৰৰ কাহিনীটো হৈছে এইটো মই আপোনালোকক দেখি আছোঁ কিহৰ কাৰণে মানে ফুল ৰুই থাকিলে ঘৰতো গালি খাং কিবা খাং এনেকুৱা ধুনীয়াকৈ ফুল ফুলছি মই মানে কি ক'ম আৰু আপোনালোকক দেখি আছোঁ মিছাও কৈছোঁ যদি আপোনালোকে অনুভৱ কৰক এইটো এটা ফুল এইটো কোনো কিনা ফুল নহয় এইবিলাক গাছ চাক এইটো কিনা ফুল নহয় ইনকে চালে আপোনালোকে কিনা বুলি ভাবিব যে এইটো ফুল কিনি আনি দেখাইছোঁ এইটো চাক এইবিলাক ফুল মই ৰোৱা ফুল এটা চাক এটা মই আপোনালোকক ফ্ৰণ্ট কেমেৰাই দি দেখাই আছোঁ ভালকৈ তাৰ উপৰিও আমাৰ একডাল তগৰ আছে এডলা এনেকুৱা ফুলিছে তাৰমানে চাওক এই চোতালখনত মই হয়দি সোমাই আহিছোঁ গেটখনেদি অহাৰ লগে লগে এনেকুৱা এটা সুগন্ধি পাইছোঁ মোৰ যিটো ষ্ট্ৰেছ আছিল লগে লগ মানে সেই গৈছে আৰু এইডলা কামিনী কাঞ্চন এইডলাৰ কথাটো ক'বাই নেকি কিমান ধুনীয়া গণ ইয়াত লাইট নাই কাৰণে সেই হৈছে মই ফুল এটা চিঙি নি দেখুৱাই আছে এইটো ফুল এইটো কি ধুনীয়া গণ আৰু তগৰডালৰ কিন্তু এটা কথা কৈ আছোঁ এই ফুলডালৰ মানে ফুলটো আমি এনেকৈ শুঙি দিবা পাৰোঁ একো প্ৰব্লেম নহয় ধুনীয়া লাগে কিন্তু তগৰডালৰ ফুলটোৰ গছত থকাৰ পিছত যিটো স্মেল আহিব সেইটোহে শুঙিব পাৰি মানে আমি স্মেল কৰিব পাৰোঁ কিন্তু যদি ফুল এটা চিঙি মই শুঙি দিওঁ নাকেদি যদি এনেকৈ ইনহেল কৰি দিওঁ তেতিয়াহ'লে মোৰ মাথা বিষাই যাব তাৰমানে এইটো বহুত ষ্ট্ৰং হয় গণটো কিন্তু যিটো বতাহত লাহে লাহে বিয়পি আহে সেই গণটোহে ভাল লাগে এতিয়া আপোনালোকক মই বহুত কথাই ক'লোঁ আপোনালোকক ক'লোঁ এনেকুৱা এটা ষ্ট্ৰেছফুল ডেৰ পিছত যদি ঘৰখনত আহি এটা ভাল লাগি যায় তাৰ কাৰণে ফুল ৰুৱক ফুল মানে গছ ৰুৱক ধুনীয়া পৰিৱেশ এটাৰ মাজত থাকক কংক্ৰিটৰ পৰাই আঁতৰি থাকক যিমান পাৰে কংক্ৰিটক এভইড কৰক অভিয়াছলি আমাৰ বহুতৰে কৰ্মসূত্ৰে আমি কংক্ৰিটৰ মহানগৰীত যাব লাগিব মানে গুৱাহাটীৰ কথা কৈছোঁ বা সেনেকুৱা মহানগৰত আমি থাকিব লাগে বা যাব লগা হয় কিবা কিবি কামত কিন্তু তাৰ মাজতে যাতে আমি গাঁওখনক পাহৰি নাযাওঁ আৰু আমি ঘৰখনত ধুনীয়া এটা পৰিৱেশ গঢ়ি তোলোঁ
মানে ইয়াতে বহুত কষ্ট হয় বাৰু, তথাপিতো আমি যিমানখিনি বাৰু এতিয়া মই বহুতখিনিয়ে ক'লোঁ আপোনালোকক, ফুল ৰুৱক, গছ ৰুৱক, গছৰ মাজত বা ফুলনিৰ মাজত, সেউজীয়াৰ মাজত নিজক যাতে বিচাৰি পায়, আৰু সঁচাকৈ নিজক বিচাৰি পাব যদি লাহে লাহে মানে সেই কৰে। এদিন এটা গছৰ পুলি মানে এদিনতে বহুত গছৰ পুলি আনি ৰুই দিলোঁ সেনেকুৱা নহয়, লাহে লাহে আপুনি যি কিনি আনিব লাগিব সেনেকুৱা কথা নহয়। বাটত যাই আছে কিবা এটা গছৰ পুলি পালাক, গুটি পালাক, কিছুমান গছ ধৰক গোলাপৰ কথাটোৱে ক'লোঁ, ঠানি এটা কাটি ৰোৱাটো টান, গোলাপ গছটো বচাটো অলপ টান। ধৰক আপুনি এটা কিবা পুলি আনক, এনেকুৱা ধৰণৰ এইটো এটা আমাৰ যিটো নয়নতৰা বুলি কয়, এইবিলাক ফুল এনেই হৈ যায়। আপোনালোকে বাটৰ কাষত যদি পায় সৰু সৰু গুটি, মই এইবিলাক সৰু সৰু গুটি আনি এনেকুৱা পলি বেগৰ ভিতৰত থৈ দিছিলোঁ। এই চাওক কি ধুনীয়াকৈ ফুলিছে চাওক। মই যিদিনা মানে ঘৰত আছিলোঁ, আজিৰ প্ৰায় 10-15 দিন আগত লগাইছোঁ। এতিয়া বাৰু বতৰটোও ভাল, মানে বৰষুণ পৰি আছে, সেই গতিকে বহুত ধুনীয়াকৈ বাঢ়িছে। আৰু ইয়াত গোবৰ সাৰ দিয়ে 10-15 দিনৰ ভিতৰত ইমান ধুনীয়াকৈ ফুলিছে। এডাল বুলি নহয়, বহুত কিডলা ফুলিছে, কিন্তু মই বহুত কিডলা লাগিছিলোঁ। এইটো কিনা নহয়, আমাৰ এইটো লোকেল। মই এদিন বাটি দি যাই থাকাতে সৰু সৰু ক'লা ক'লা যিটো গুটি হয় সেইটো আনিছিলোঁ। আৰু এইবিলাক মই দেখুৱাই আছোঁ, ফ্ৰণ্ট কেমেৰাই দি দেখাই আছোঁ, চাই ল'ব ফুলকেইডাল কিমান ধুনীয়াকৈ ফুলিছে। মানে ইপিন্ধে আহিছোঁ, আহি মন চন বহি আৰু অসুখো হৈছে, ষ্ট্ৰেছফুল। এইডাল তগৰৰ এনেকুৱা এটা সুগন্ধিয়ে মোক চুই দিছে, মোৰ লগে লগ মানে মন প্ৰাণ খুলি গৈছে। এইডাল বগেনভেলিয়াৰ বাৰু এতিয়া দিন গ'ল, তো কিমান ফুলিছে চাওক তগৰডাল, এই তগৰ এই ধুনীয়া ধুনীয়া চাওক। মোটামুটি মই যদি ছিঙো 1 দুকলি হ'ব, 1 দুকলিৰ বেছি হ'ব। আৰু এইডাল মই বাৰু কাটি দিছোঁ, কাটি দিয়াৰ পিছতো ইমান ফুলিছে। আৰু গোলাপ চাওক, এইটো গোলাপ, এইটো সৰু সৰু মানে হাজাৰী গোলাপ বুলি কয় নেকি, মানে এটা থোপাতে বহুত লাগে, মানে বহুত হয় চাওক। এইখিনি নহয় গ'ল, লগে লগে আৰু এটা আহিব, আৰু এটা আহিব, আৰু ফুলিব, এনেকুৱাকৈ আৰু আহিব এইটো। তাৰপিছত এটা তাৰপিছত এডলা মিনি গোলাপ বুলি কয় চাওক, কিমান ফুলিছে, কিমান ধুনীয়া দেখা হৈছে। সৰু সৰু গোলাপকেইটা চাওক, মই দেখুৱাইছোঁ ই সৰু সৰু, এই মোৰ আঙুলিটো চাওক, আৰু ফুলটো চাওক ইমান সৰু। এইটো থপাথপিয়ে মিনি গোলাপ বুলি কয় এইটো। তাৰপিছত এইডালৰ কথা কৈছিলোঁ কিনা, এইটো চাওক প্লাষ্টিকৰ বুলি ক'ব লাগিব চাওক, ইমান ধুনীয়া ৰঙা চাওক। মই পিন্ধি আহিছোঁ, আহি এনেকুৱাকৈ ফুল ফুলি থকা দেখিছে এইবিলাক চাওক, এই চাওক চাওক। আৰু এডলা নয়নতৰা, কিন্তু আমাৰ এইটো হাইব্ৰিড হয়, মই কিনি আনিছোঁ এইটো পুলি। এইটো আমাৰ যিটো মানে মই দেখুৱাই আছোঁ, আমাৰ যিটো লোকেলটো বগা পায়, আৰু এইটো ৰঙৰ নাপায়, মানে বগা আৰু এইটো থাকে। আমাৰ লোকেল যিটো থাকে এইটো ৰং, ডিফাৰেঞ্চটো এইটোৱে। এইটো সৰু হয়, অলপ দেখাত ধুনীয়া, আমাৰ এইটো লোকেল, আৰু এৰে বগা এটা থাকে, এই দুটাই লোকেল। আৰু এইবিলাকো গোলাপ আহিব। আৰু এডলা মাল্টি কালাৰৰ বগেনভেলিয়া, আৰু এডাল পিংক কালাৰৰ, এইগিলা এই বৰষুণ বতৰ যিহেতু সৰি গৈছে, এইগিলাখনত আছিল। তাৰপিছত এডলা হালধীয়া কালাৰৰ বগেনভেলিয়া, আৰু একডাল বগেনভেলিয়াৰ পুলি অনা আছে, ধুনীয়াকৈ মানে পখাইছে, বগা, এইডাল হ'ল বগা আছিল, হ'ব বাৰু। তাৰপিছত আৰু জলকীয়া চাওক, মই অনলাইনত আনিছিলোঁ ইয়াৰে গুটি, এইটো চাওক ইমান সৰু পুলি এটাত কিমান লাগিছে চাওক। আৰু এডলাও হাজাৰী গোলাপ, আৰু এইটো হালধীয়া কালাৰৰ বগেনভেলিয়া, এইটো এটা। তাৰপিছত এডলা হ'ল এই কমলা টেঙা, আমাৰ কমলা টেঙা, এতিয়াও আছিল বাৰু, এই পচি গ'ল এইবিলাক। এইটো থাকিব যেন পাইছোঁ, কমলা টেঙাৰ গাছ এইডাল। একডাল কেকটাছ, এডাল। তাৰপিছত এডাল, মই এইবিলাকৰ নামেই নাজানো ভালকৈ এইবিলাক। আৰু একডাল জ্বালা, মানে আমাৰ নলবেৰীয়া ভাষাত জ্বালা, জলকীয়া এডাল, লাইনটো গ'ল। তাৰপিছত এডাল, এইটো চাওক হালধীয়া কালাৰৰ গোলাপ, এটা ফুলিব। তাৰপিছত ইয়াতো আছে জ্বালা এডাল আছে, জলকীয়া, এই চাওক এডাল বেলেগ ধৰণৰ জলকীয়া। আৰু এই ফুল, এইটো এটা ফুল, আৰু আছে। আৰু এইডাল চাওক কিমান ধুনীয়াকৈ ফুলিছে চাওক, ইমান আন্ধাৰ হৈ গৈছে, লাইন গ'ল চাওক, এইটো
এইবিলাক এনেকুৱা এটা পৰিৱেশ যদি আহিয়ে এটা মানে যান্ত্ৰিকতাৰ পৰা আহি ষ্ট্ৰেছফুল দিন এটা কটাই যদি এনেকুৱা এটা ফুলৰ মাজেৰে আপুনি আহে কেনেকুৱা লাগিব মানে মোৰ এতিয়া ভাষাৰে বুজাব পৰা নাই মই মানে ৰ'ব নোৱাৰি ভিডিঅ'টো বনাইছোঁ চাওক ধুনীয়া ধুনীয়া এইটো এনে নহয় যে মই যিহেতু ঘৰত থকা নাই ফুলৰ যত্ন ল'ব পৰা নাই পানী এইডাল অলপ মানে সেই গৈছিল পানী দিয়া নাছিলোঁ আহিয়ে মই কাপোৰ নুখোলাকৈয়ে পানী দিছোঁ কিন্তু অলপ কষ্ট লাগিব এনেকুৱা এটা পৰিৱেশ পাব লাগে কষ্ট লাগিব মই কাপোৰ নুখোলাকৈ আহি এইডালত পানী দিছোঁ যদি এইডালত আজি ৰাতি পানী নিদিওঁ তেতিয়াহ'লে মৰি হ'লহেঁতেন আৰু এইডাল অলপ বেয়া হৈ গৈছে এডাল মানে মই নাই কাৰণে পানী দিয়া নাই আৰু এই লেলপা পৰি গৈছে আৰু এইডাল একডাল মানে তগৰৰ মই ঠানি এটা আনি পুতি থৈ দিছিলোঁ ইয়াতে ফুলিছে মই প্ৰথম দেখিলোঁ এইটো ইয়াতে ফুলিছোঁ ইয়াতেও এটা ফুলি আছে মই গম পোৱা নাছিলোঁ এইটো ফুলিছে আৰু আছে আমাৰ ঘৰৰ ভিতৰতো আছে মই পৰিৱেশটো দেখাই আছোঁ ৰ'ব আছে এই লাকি বেম্ব এইটো ৱাৰ্ল্ড স্মলেষ্ট বেম্ব আৰু এইবিলাক আছে কিবা কিবি এইবিলাক বিশেষকৈ এই ফুলকেইটাই মোৰ একদম একেবাৰে এইকেইটা ফুলে এই লাইনটোৱে ইবাক দি আহিছোঁ এইডালৰ স্মেল ষ্ট্ৰেছ ৰিলিফ ডাইৰেক্ট এইখিনি এইডাল এডাল টকো এডাল ইষ্ট লিলি এইখিনি ভালকৈ দেখা আছে ৰ'ব লাইটটো দিলাম এই চাওক কি ধুনীয়া দেখা হৈছে এইটো ইয়াতে আছিল কোনোবা আনিছে চাওক এইখিনি এইবিলাক কেকটাছ চাওক এডাল কেকটাছ এডাল ৰাবাৰ প্লেণ্ট এইটো পাত আহিছে আৰু এই ফুলডাল ৰাতিপুৱাই আৰু মানে মই ৰাতি ষ্ট্ৰেছফুলি অহাৰ কথাটো ক'লোঁ আৰু ৰাতিপুৱাই মই পিন্ধি বা এইখন দৰ্জা খুলি এনেকুৱাকৈ যদি ফুল আৰু সেই ফুলডালৰ এটা গন্ধ পাওঁ মোৰ নিশ্চয় ৰাতিপুৱাটোও ভাল হ'ব এনেকুৱা যদি মই ইয়াতে ধৰি ব্ৰাছো কৰোঁ মই ৰাতিপুৱা ইয়াতে ব্ৰাছ এডাল ল'লোঁ হাতেৰে এনেকৈ ব্ৰাছ কৰিলোঁ ফুলকেইটা চালোঁ ইয়াৰ পৰা এটা সুগন্ধি ৰাতিপুৱা ধুনীয়া গন্ধ আহিব এনেকুৱা গতিকে অভ্যাস কৰক দুই একোডাল ফুল ৰুৱক বাগিচাখন পাতক ধুনীয়া কৰিবলৈ চেষ্টা কৰক পৰিৱেশটো ধুনীয়া হ'লে মনটো ভাল হ'ব সেইখিনি ভাবুক হৈ বহুখিনিয়ে কথাই ক'লোঁ মানে এটা ষ্ট্ৰেছফুল দিনৰ মানে এটা ষ্ট্ৰেছফুল উইক বুলিয়ে ক'লোঁ সপ্তাহ এটা ষ্ট্ৰেছফুল সপ্তাহৰ পিছত যদি ঘৰত আহি এনেকুৱা হেৰি হৈ যায় মানে এনেকুৱা এটা পৰিৱৰ্তন এটা দেখোঁ মানে মই যিটো কষ্ট কৰিছিলোঁ আজিৰ পৰা এমাহ বছৰ আগত বা 10 দিন 15 দিন আগত সেইখিনিয়ে যদি এনেদৰে ফল দিয়ে মানে মোৰ যদি মন প্ৰাণ ভৰি নিব পাৰে এনেকুৱা কষ্টনো মই কিয় নকৰোঁ বা আপুনি কিয় নকৰে এইখিনিয়ে ক'লোঁ মানে অলপ ভাবুক হৈ গ'ল ইয়াতে যদি ভুল ভ্ৰান্তি হৈ ক্ষমা কৰিব আজিলৈ ধন্যবাদ